চিৰদিনৰ বাবে যৌৱন ধৰি ৰখাৰ চেষ্টা এগৰাকী ৰাষ্ট্ৰপতিৰ। ৰূপচৰ্চাৰ নামত খৰচ কোটি কোটি টকা। এণ্টেলা নামৰ হৰিণৰ কেঁচা তেজেৰে স্নান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাছিয়াৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতি পুটিনৰ জীৱনশৈলী অতি বিচিত্ৰ। চিৰদিনৰ বাবে যৌৱন ধৰি ৰখাৰ চেষ্টা চলোৱা পুটিনে ৰূপচৰ্চাৰ নামত খৰচ কৰে কোটি কোটি টকা। তথ্য অনুসৰি ৰাষ্ট্ৰপতি পুটিনে যৌৱন ধৰি ৰখাৰ লগতে কেতবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ এণ্টেলা নামৰ হৰিণৰ কেঁচা তেজেৰে স্নান কৰে। হৰিণাৰ তেজেৰে স্নান কৰিলে থাইৰয়ড কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দূৰ হয় বুলি বহুতে বিশ্বাস কৰে। সেয়ে পুটিনে হৰিণাৰ তেজেৰে গা ধুৱে বুলি বিভিন্ন মহলত ইতিমধ্যে চৰ্চা অব্যাহত আছে। পুটিনক ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চেৰ্গেই শুইগুৱে হৰিণাৰ তেজেৰে স্নান কৰাৰ পৰামৰ্শ দিছিল বুলি বহুতে দাবী কৰিছে। বিগত বৰ্ষত ছিডনীৰ এগৰাকী চিকিৎসকে ইনষ্টাগ্ৰামত পুটিনৰ বেলেগ বেলেগ বয়সৰ দুখন ছবি পোষ্ট কৰিছিল। চিকিৎসকগৰাকীয়ে ছবি পোষ্ট কৰি দাবী কৰিছিল যে পুটিনে তেওঁৰ যৌৱন ধৰি ৰাখিবলৈ মুখত ব্যয়বহুল বটক্স কৰে। নিজৰ দেশত বয়সৰ চাপ কেতিয়াও পৰিব দিব নিবিচাৰে পুটিনে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডা, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই 5খন দেশ 5 আইজ নামৰ এটা সন্মিলিত গুপ্তচৰৰ সংস্থা আছে। সংস্থাটোৰ মতে পুটিনৰ শেহতীয়া ফুটেজবোৰত তেখেতৰ শৰীৰত বৃদ্ধাৱস্থা স্পষ্টকৈ প্ৰতিফলিত হৈছিল। পুটিনে বয়স ঢাকি ৰাখিবলৈ ব্যয়বহুল বটক্স কৰে। বটক্স হৈছে এবিধ বিশেষভাৱে প্ৰস্তুত কৰা দৰৱ, যি দৰৱ প্ৰয়োগ কৰাৰ ফলত শৰীৰৰ স্নায়ুসমূহে পেশীলৈ সংকেত প্ৰেৰণ কৰাত অসুবিধা পায়। ফলত স্নায়ুৰ পৰা সংকেত নোপোৱাৰ বাবে শৰীৰৰ পেশীবোৰ সংকুচিত হ'ব নোৱাৰে। বটক্স কৰিলে শৰীৰত বয়সৰ চাপ কেতিয়াও নপৰে। আৰু সেইবাবে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে শৰীৰত বটক্স কৰে, লগতে যৌৱন ধৰি ৰাখিবৰ কাৰণে এণ্টেলা নামৰ হৰিণৰ কেঁচা তেজেৰে স্নান কৰে। আৰু এই খবৰৰ ইতিমধ্যে চৰ্চা অব্যাহত আছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাগ নিউজ ডিজিটেল।